শিল্পী সমাজৰ উদ্যোগত পোনপ্ৰথমভাৱে অনুষ্ঠিত কৰা শিশু ভাওনা সমাৰোহৰ আজি অন্তিম ৰজনী। ইতিমধ্যে আপোনালোকে দেখিছে যে শেষৰখন ভাওনা শিল্পী দলে পৰিৱেশন কৰি আছে। অজস্ৰ ৰাইজৰ এই পবিত্ৰ ক্ষেত্ৰত আগমন ঘটিছে। প্ৰায় ৮০,০০০ দৰ্শক এই পবিত্ৰ ক্ষেত্ৰত উপবিষ্ট হৈছে। আমি সঁচাই আনন্দিত হৈছোঁ যে আমি যি উদ্দেশ্য লৈ শিশুসকলৰ মাজত গুৰু সংস্কৃতিৰ জৰিয়তে এখন আধ্যাত্মিক সমাজ এই শিশুসকলক লৈ আগুৱাব বিচাৰিছোঁ, আমি যেন সফল হৈছোঁ যেন অনুভৱ হৈছে। গতিকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিশু শিল্পী দলসমূহে যেনেদৰে গুৰুজনাৰ যিটো আদৰ্শ, গুৰুজনাৰ যিটো সৃষ্টিৰাজি ইয়াত সুন্দৰকৈ উপস্থাপন কৰি দৰ্শকক মন জয় কৰিবলৈ সক্ষম হৈছে, যাৰ কাৰণে হাজাৰ হাজাৰ আজি ৰাইজ এই পবিত্ৰ ক্ষেত্ৰত আগমন ঘটিছে। গতিকে আমি আশা ৰাখিছোঁ যে এই প্ৰজন্মই আগন্তুক দিনত গুৰুজনাৰ সংস্কৃতি বিশ্বৰ দৰবাৰত অনাদি অনন্তকালৰ কাৰণে প্ৰতিষ্ঠা লাভ কৰিব। সেই প্ৰয়াস আমি অনাগত দিনতো অব্যাহত ৰাখিম। প্ৰতিদিনাই দুখনকৈ প্ৰতিযোগিতামূলক ভাওনা ইয়াতে পৰিৱেশন হৈছে। অহা কালিলৈ সামৰণি পৰিব, মুকলি সভা আছে, বঁটা বিতৰণী সভা আছে, আৰু সেই সভাৰ শেষত অহা কালিলৈ আমি গুৰুজনাৰ অমৰ সৃষ্টি এখনি অংকীয়া ভাওনা সফল সমাপ্তি ঘটাবৰ কাৰণে আমি অগ্ৰসৰ হৈছোঁ। আৰু ৰাইজৰ এই অভূতপূৰ্ব সহযোগিতাত আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ আৰু পুনৰবাৰ সমস্ত জনলৈ আমি সেৱা জনাইছোঁ।